আপোনালোক সকলোকে মোৰ ফালৰ পৰা নমো, কাৰণ আজি হবলৈ গৈ আছে দ্য চেলেঞ্জ অফ মমো। তো আমাৰ প্ৰথমজন কণ্টেষ্টেণ্ট আহি হাজিৰ হৈছে। এয়া টুকু, আপোনালোক সকলোৱে চিনি পায়, আৰু এয়া ফুলমণি। তো আজি আমাৰ আপোনালোকে গমেই পাইছে আজি কি হ'ব গৈ আছে। আজি হ'ব গৈ আছে মমো চেলেঞ্জ। কিন্তু এই মমো চেলেঞ্জটোত আছে এটা নতুন ৰুল, কাৰণ 40 ছেকেণ্ড সময় দিয়া হ'ব। 40 ছেকেণ্ডৰ ভিতৰত কিমানটা খাব পাৰে, যোনে বেছিকে খাই দেখাব পাৰে সিয়ে হ'ব আজি আমাৰ চেম্পিয়ন, আৰু জয়ী প্ৰাৰ্থীয়ে পাব গিফ্ট। মই এতিয়া চেলেঞ্জটো ষ্টাৰ্ট কৰিব গৈ আছো। এই টাইমাৰটো টিপি দিয়াৰ লগে লগে আমাৰ আৰম্ভ হৈ যাব আজিৰ চেলেঞ্জ। তো এয়া তোমালোকে ৰেডি হৈছা? 3, 2, 1 ষ্টাৰ্ট। 40 ছেকেণ্ড সময় আছে। কোনে কেইটা খাব পাৰা জলদি। আৰু তুমি জয় নাচোন ফটাফট ফটাফট ধুনীয়া লাজ নকৰিবা। আৰু 30 ছেকেণ্ড আছে তোমাৰ হাতত। ও লাইলা খালি হ'ব। তো টাইম আপ হৈ গ'ল। এতিয়া টুকুৰ কাঁহীতো 3টা মমো আছে, আৰু ফুলমণিৰ কাঁহীতো 3টা মমো আছে। তো দুটাৰে কাঁহীত 3টা মমো আছিল, কিন্তু ফুলমণি এতিয়াও চবেই আছে, আপোনালোকে দেখাই পাইছে। তো সেইটো ভিত্তি কৰি আজি আমাৰ বিজেতা মানে জয়ী হল টুকু। তো টুকু কেনে লাগছে? ভাল লাগছি। তো যিহেতু টুকু জয়ী হল, তো টুকুক গিফ্ট দিয়াটো মোৰ দায়িত্ব বা কৰ্তব্য, কাৰণ আমি চবকে গিফ্ট দিওঁ। জ্বালা পাইছ না খাই মমোটো অলপ? জ্বালা পাইছ ন? তে তোমাক মই মুখ মিঠা কৰিব কাৰণে এইটো দিলো, চকলাট। এইটো তোমাৰ আজিৰ গিফ্ট। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। নতুন নতুন চেলেঞ্জ লৈ মই আৰু আহি আছো।